ফুলনি মানে বাগিচা, বাগিচা মানে ফুলনি, ধনী মানে দুখীয়া, দুখীয়া মানে ধনী। ধনী মানুহৰ হাতটো দুখীয়া আৰু আৰ্থিকভাৱে দুখীয়া মানুহৰ হাতটো ধনী। তাৰ মানে আমি মানে মই সেই লাইনটো এপ্লাই কৰো। এতিয়া আমাৰ আমি যিহেতু কষ্টকৰ জীৱনশৈলী লোৱা নাই, খাদ্যাভ্যাসটো জমেটো চুইগিৰ ফলত আমি ঘৰত আনি অৰ্ডাৰ কৰো, জাংক ফুড খাওঁ, কষ্টকৰ জীৱনশৈলী নলওঁ, ফলত ডায়েবেটিছ, প্ৰেছাৰ, চুগাৰ, তাৰমানে কলেষ্ট্ৰল সকলো বাঢ়িছে। তাৰ উপৰিও যিটো মেদবহুলতা বাঢ়িছে, ইনচুলিন ৰেজিষ্টেঞ্চ হয়, যিটো তুমি কৈয়ে থাকা, এই গোটেইখিনি ফলত ঔষধে কাম নকৰা হৈছে। আৰু আমি খাদ্যৰ পেটাৰ্ণটোৱে মেইনলি, আৰু তাৰ উপৰিও আৰু চবতকৈ ডাঙৰ ব্যাধি হৈ গৈছে, এতিয়া পেপাৰে পত্ৰে আমি শুনা পাওঁ, দেখা পাওঁ, ড্ৰাগৰ প্ৰয়োগৰ, যিটো আগতে বাহিৰত আছিল, মুম্বাই, দিল্লী, পাঞ্জাব এইবিলাকত, এতিয়া অসমতো শুনা পাইছো আছে, ড্ৰাগ এডিকশ্যন। চিগাৰেট স্মকিংটো ষ্টাইল বুলি ভাবে বহুতে, এতিয়া হোকাটো ষ্টাইল হৈ গৈছে, ইমান বেছিকে ধপাত খায়। গতিকে এইবিলাক হোকা পাৰ্লাৰটো, চিগাৰেট বন্ধ কৰিছে কিন্তু হোকা পাৰ্লাৰটো খোলা কৰি দিছে, মানুহে লিগেল হৈ গৈছে। গতিকে গোটেই সামগ্ৰিক পৰিৱেশ, তাৰমানে সেই একে সুস্থ হাৰ্টটোৰ চাৰিওফালৰ পৰিৱেশটো বেয়া হৈ গৈছে। তাৰমানে আমি যদি এটা ল'ৰা ছোৱালী এটা বেয়া পৰিৱেশত ৰাখো, ল'ৰা ছোৱালীটো বেয়া নহব নেকি? তেনেকে ভাল হাৰ্টটো জন্মতে 99% বেছি হাৰ্ট আমি নৰ্মেল হাৰ্ট লৈ জন্ম হয়, কিন্তু তাক যদি বেয়া কৰিছো আমি নিজে কৰিছো। আৰু এই যে বয়সটো আগুৱাই আহিছে, নিজে কৰা গৈছে আমাৰ। জন্ম এবাৰ বঢ়িয়া কথা ক'লে, এটা জন্মতে আমাৰ 99.9% হাৰ্ট নৰ্মেলে হয়, কৰবাত ডিফেক্ট থাকে, কিন্তু সেই 99.9% হাৰ্ট নৰ্মেলটো স্পেচিয়েল এবনৰ্মেল কাৰ কাৰণে হয়? নিজৰ ভুলৰ কাৰণে, নিজৰ ভুলৰ কাৰণে। একদম হয় দাদা। আৰু এটা ছেকেণ্ড কুৱেশ্যন এটা, এইটো মানে মই বহুত পাওঁ দাদা, আজিকালি সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ এটা অলপ এংজাইটি নিউৰ'চিছ যে আছে, এটা পটককে কয়, ছাৰ মোৰ বুকুখন অলপ মাজে মাজে বিষায়, একদম টিপিকেল বিষ বুলি কয়, লেফ্ট চাইডে অলপ বিষায়, আৰু মানে হাৰ্ট সেইজনে জানে যে হাৰ্টটো ক'ত থাকে হা। তাৰপিছত মানে ইচিজি কৰিলো, ইকো কৰিলো, কাৰ্ডিয়াক এনজাইমছ কৰিলো, চব নৰ্মেল হ'ল, টিএমটি কৰিলো, সেইটো নৰ্মেল হ'ল। এইটো এংজাইটি নিউৰ'চিছ বুলি গম পোৱা যায় দাদা, এইটো মানে আমি ধৰক গম পাই গলো আল্টিমেটলি। কিন্তু এনে মানে আপুনি এনে ছাত্ৰ ছাত্ৰীসকলক কি ক'ব বিচাৰে? এংজাইটি ফালৰ পৰা মই কৈ দিম বাৰু, আপুনি কি ক'ব বিচাৰে যে এইটো সিমান টেনচন লোৱাটো জৰুৰী নে তাতকে বেছি বেলেগ কিবা জৰুৰী? এইটো তুমি কোৱা দি যদি আমি ডক্তৰ হিচাপে গমে পাওঁ, মই এইখিনিতে কওঁ যে যদিও আমাৰ দেৱোত্তম ছাৰে মোক সুধি আছে, তেওঁ দিল্লীৰ যিখন হস্পিটেলত কাম কৰে সেইখন হস্পিটেলত সদায় এইবিলাকে হেণ্ডেল কৰি থাকে, আৰু তেওঁলোকে আমাৰ ডিপ্ল'মাই ঠিক কৰি দিয়াৰ পিছতে কাৰ্ডিঅলজিষ্টে পেচেণ্টটো চাবলৈ পায়। গতিকে তুমি ঠিকে কৈছা, যিটো কৈছা যে এংজাইটি বুলি গমেই পায়, তে এংজাইটি বুলি তুমিহে গম পালা, মই গম পালো, মানুহজনে গম পাব লাগিব। এতিয়া মানুহজনে গম পোৱাত অত্যাধিক মানে এংজাইটি যিটো, আৰু লগতে অত্যাধিক টেষ্টৰ চাইড ইফেক্ট যিটো ষ্টাইল হৈ গৈছে। ডাক্তৰে যদি বেছিকে টেষ্ট দিছে সেইটোও বেয়া, আৰু মানুহে এংজাইটিত যদি বেছিকে টেষ্ট কৰিছে সেইটোও বেয়া। গতিকে মানুহজনে যদি ডেকা বয়সত, আমি প্ৰথমতে চাব লাগে যে যদি 20 বছৰৰ ল'ৰা বা ছোৱালী এজনে ধপধপনি হৈ বুকুৰ বিষ লৈ আহিছে, তেনেহ'লে এইটো হাৰ্টৰ নহয় বুলি প্ৰথমতে ডক্তৰ তুমি বা মই গম পাব লাগিল, যাক দেখাইছে তেওঁ গম পাব লাগিল। তেওঁ চিউৰিটি বুলি যেতিয়া দিব, তেতিয়া আমি মানুহজনক বুজাব লাগিব যে এইটো কি কাৰণে, কেনেকে হৈছে বিষটো। তেওঁতো লাগি থাকিব যে বাওঁফালে হাৰ্টটো আছে, বাওঁফালে বিষাইছে। যে হাৰ্টৰ বিষটো হ'ল বাওঁফালে বা মাজতে হওক, একদম হেঁচা মাৰি ধৰে প্ৰচণ্ড জোৰে, এৰি নিদিয়ে, আৰু সাধাৰণতে খোজকাঢ়িলে বা কষ্ট কৰিলে বাঢ়ি যায়, আৰু ৰৈ দিলে কমি যায়। এইটো হ'ল প্ৰথম মই শিকাই পঠাও। বাওঁফালে যে আকৌবাৰ ৰিপিট কৰি দিয়ক, মানে লোকেশনটো হৈছে মাজত বা অলপ বাওঁফালে, হেঁচা মাৰি কেতিয়াবা ৰাইট চাইডত হেঁচা মাৰি ধৰিব, ওজন মস্ত ওজন যেন লাগিব, কেতিয়াবা বহুত ঘাম ওলাব, ভাগৰ মানে উশাহ চুটি হোৱা যেন লাগে, আৰু কেতিয়াবা খোজ কাঢ়িলে বেছি বাঢ়িব, কিন্তু ৰৈ দিলে আৰাম পোৱা যায়। ৰাইজ শুনিছানে সকলোৱে? ভালকে মন দি শুনক। কিন্তু আৰু এটা কথা, এইবোৰ শুনাৰ পিছত আজি আকৌ বহুতৰ লক্ষণ আৰম্ভ হ'ব। এইটো বস্তু হয়, কিন্তু তুমি যিমানখিনি ভিডিঅ' দিছা বা মই দিওঁ এংজাইটি, মই যিমানখিনি ভিডিঅ' এংজাইটি, মোৰ কথাটো হ'ল যে ডেকা মানুহখিনিয়ে গম পাওঁ হাৰ্টৰ বুকুৰ বিষটো নেগলেক্ট নকৰক হা। কিন্তু মই সদায় কওঁ, সকলো জিলিকি থকা বস্তুৱে সোণ নহয়। তাৰমানে সকলো বুকুৰ বিষে হাৰ্টৰ নহয়।
বুকুত বহুত বস্তু আছে Yes, বঢ়িয়া আপুনি বৰ ধুনীয়া ধুনীয়া লাইন দিয়ে মাজে মাজে গতিকে ওকে দাদা আচ্ছা দাদা বৰ্তমান আপুনি এইটো ড্ৰাগছৰ কথা ক'লেই মানে আমি এতিয়া বৰ্তমান অসমত বহুত ড্ৰাগছ পেডলাৰ ধৰাও পৰিছে ড্ৰাগছটো দাদা মানে এজন মানে ভাল প্ৰশ্ন লিখিছিলে যে দাদা মই আগতে এলকহল মানে ড্ৰাগছ লৈছিলো কিন্তু মই বাদ দি দিলো আৰু এলকহল যথেষ্ট পৰিমাণে লৈছিলো মোৰ বাদ দিয়া প্ৰায় 2-3 বছৰ মান হ'ল এতিয়া মোৰ ৰিস্ক আছে নেকি এনেকা প্ৰশ্ন সুধিছে এতিয়া ৰিস্ক আছে নেকি হাৰ্টৰ বেমাৰ হোৱাৰ ৰিস্ক আছে নেকি ওকে অৱশ্যে 2 বছৰ 3 বছৰ হ'ল মই এৰি দিয়া কিন্তু মই এতিয়া এক্সাৰচাইজ কৰা ষ্টাৰ্ট কৰিছো আপোনাৰ মতে চলা ষ্টাৰ্ট কৰিছো এতিয়া মই স্মকিং এলকহল ড্ৰাগছ চব বাদ দিলো এতিয়া কিবা চান্স নে সুধিছে তেখেতে তেওঁৰ ক্ষেত্ৰত তেওঁ এটা আমি প্ৰচেষ্টাৰ শলাগ ল'ব লাগিব যে তেওঁ বাদ দিছে এইটো ডাঙৰ কথা যে একদম মানে তেওঁ ক্লেপ মই ক্লেপ দিব পৰা নাই মই কাৰণ হাতেদি ধৰি আছো গতিকে মই থাম্বছ আপ দিছো মই কৈছো কি যে তেওঁৰ যিটো প্ৰচেষ্টা ড্ৰাগছ এৰা সেইটো বছৰ বছৰ ধৰি মটিভেট কৰি ফেমিলি বৰবাদ হৈ যায় নোৱাৰে তেওঁ শলাগ লৈছো এতিয়া ড্ৰাগছৰ ভিতৰত এলকহলটো আগতে কওঁ এলকহল মোৰ কমন এলকহলটো খোৱাটো বেয়া মদ খোৱাটো যিকোনো ধৰণৰ মদে বেয়া আৰু হাৰ্টৰ ক্ষেত্ৰত কি বেয়া বহুত বেয়া এইটো বস্তু আমাৰ বেলেগ ভিডিঅ'ত চাৰে ডিছকাছ কৰিব মই কৰি ল'ম কিন্তু এলকহল যদি এৰিছে সি পিছত হাৰ্টৰ দিগদাৰী নকৰে যদিহে এলকহল খাই থাকোতে আপোনাৰ হাৰ্টৰ পাম্পিংটো কমি যোৱা নাছিল তথাপি যদি এৰি দিছে ঔষধ খালে লাহে লাহে পাম্পিংটো নৰ্মেল আহিব এটা কথা হাৰ্ট এটাকৰ লগত সাধাৰণতে এলকহলৰ সম্বন্ধ নাই হাৰ্টৰ পাম্পিং কমি যায় খালি বেছিকে খালে এতিয়া বাকি ড্ৰাগছ খুব বেয়া বস্তু স্মকিংটোতো একদম ৱৰ্ষ্ট আমাৰ কয় যে স্মকিঙত এটা হোপা খালেও বেয়া আৰু বেলেগৰ পৰা স্মকিংটো নিজৰ তাত আহিলে পেছিভ স্মকিং সেইটোও বেয়া তাৰ উপৰিও ড্ৰাগছ বিলাকতো এনেকুৱা খতৰনাক বস্তু যে ড্ৰাগ বিলাক কি হয় যে কোকেইন যিবিলাক হেৰইন কোকেইন এইবিলাকে হাৰ্টৰ ব্লাড চাপ্লাইটো তেজৰ চলাচলটো কমাই দিয়ে হাৰ্টটোক মই সদায় কওঁ যে হাৰ্টটো পৰিয়ালৰ মুৰব্বীৰ দৰে পৰিয়ালৰ মুৰব্বীজনে চাকৰি কৰে সকলোকে খুৱাই আৰু নিজেও অলপ খায় তেনেকে হাৰ্টে গোটেই শৰীৰটোকে অক্সিজেন আৰু খানা দিয়ে কিন্তু নিজেও 3ডাল নলী দি খানা পায় সেই নলীবিলাক সৰু সৰু নলীকেইডাল কি হয় কিছুমান কোকেইন ঔষধ খালে কুচি যায় ফলত তেজ চলাচল যাব নোৱাৰে হাৰ্ট এটাক হৈ যায় তাৰমানে কোলেষ্ট্ৰল জমা যদি আছিলো 10% 20% এইটো ফাটি চিৰি যায় প্ৰেচাৰটো বাঢ়ি যায় ফলত হাৰ্ট এটাক হয় কিন্তু তেওঁ সেই যে যিজন মানুহে সুধিছে তেখেতৰ যিহেতু এৰি দিছে গতিকে ইমান দিনলৈ এফেক্ট নাথাকিব যদি কোলেষ্ট্ৰল বাঢ়ি গৈছে তথাপি তেখেতে প্ৰিভেনশ্যন লোৱা উচিত বাধা দিয়া উচিত যেনেকে কোলেষ্ট্ৰল কমা ঔষধ লাইফষ্টাইল চেঞ্জ প্ৰেচাৰ চুগাৰ হ'ব নিদিব আপুনি সুস্থভাৱে 100 বছৰ জীয়াই থাকিব বুলি আমি আশা কৰো